নমস্কাৰ আবেলি খবৰ হৈতে ষ্টুডিঅত মই পাপৰি প্ৰথমতে এটা ব্ৰেকিং নিউজ মহানগৰী বি বৰুৱা কেন্সাৰ হাস্পতালত জঘন্য ঘটনা সংঘটিত হৈছে তিনিগৰাকী মহিলা ৰোগীক যৌন নিৰ্যাতন লম্পটৰ আৰক্ষী জালত মূল অভিযুক্ত কমল কান্তি সেন চৌধুৰী হাস্পতাল কৰ্তৃপক্ষৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে লম্পটক পশ্চিম ত্ৰিপুৰাত গ্ৰেপ্তাৰ কমল কান্তি গ্ৰেপ্তাৰ কৰা হৈছে পল্টন বজাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে 31 ডিসেম্বৰ নিশা সংঘটিত হৈছিল এই ঘটনা সোমবাৰে ট্ৰানজিট ৰিমাণ্ডত গুৱাহাটীলৈ অনা হয় কমল কান্তিক পুনৰ এবাৰ জনাইছো মহানগৰী বি বৰুৱা কেন্সাৰ হাস্পতালত জঘন্য ঘটনা সংঘটিত হৈছে তিনিগৰাকী মহিলা ৰোগীক যৌন নিৰ্যাতন লম্পটৰ আৰক্ষীৰ জালত মূল অভিযুক্ত কমল কান্তি সেন চৌধুৰী হাস্পতাল কৰ্তৃপক্ষৰ অভিযোগত ইতিমধ্যে লম্পটক গ্ৰেপ্তাৰ কৰা হৈছে পল্টন বজাৰ আৰক্ষীয়ে লম্পটক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে আৰু পশ্চিম ত্ৰিপুৰাত পৰা গ্ৰেপ্তাৰ কৰা হৈছে কমল কান্তিক 31 ডিসেম্বৰ নিশা সংঘটিত হৈছিল এই ঘটনা সোমবাৰে ট্ৰানজিট ৰিমাণ্ডত গুৱাহাটীলৈ অনা হৈছে কমল কান্তিক আৰক্ষীৰ জালত পৰিছে অভিযুক্ত লম্পট কমল কান্তি চৌধুৰী মহানগৰী বি বৰুৱা কেন্সাৰ হাস্পতালত জঘন্য ঘটনা সংঘটিত হৈছে আৰু এই সন্দৰ্ভত আমাক আৰু অধিক জনাব আমাৰ জ্যেষ্ঠ সাংবাদিক অগ্নিব গগৈ আসলতে বি বৰুৱা কৰ্তৃপক্ষ হাস্পতাল কৰ্তৃপক্ষ অৱগত হৈ গোটেই ঘটনাটোৰ বিষয়ে 10 জানুৱাৰী তাৰিখে এই গোটেই ঘটনাটো সংঘটিত হৈছিল 31 ডিসেম্বৰৰ মাজনিশা য'ত তিনিগৰাকী মহিলাক শ্লীলতা হানি আৰু মলেষ্টেশ্যন কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু সেই অভিযোগটো এগৰাকী নিৰ্যাতিত মহিলাই হস্পিটেল কৰ্তৃপক্ষক জনাইছিল আৰু 10 তাৰিখে এই কথা হস্পিটেল কৰ্তৃপক্ষ অৱগত হোৱাৰ লগে লগে তেওঁলোকে আৰক্ষীক জনায় আৰক্ষীক তেওঁলোকে এজাহাৰ দাখিল কৰে আৰু অৱশেষত সোমবাৰে নিশা ত্ৰিপুৰাৰ পৰা এইজন দেওবাৰে গ্ৰেপ্তাৰ কৰা হয় আৰু সোমবাৰে তেওঁক ট্ৰেনজিট ৰিমাণ্ডত অৰ্থাৎ ত্ৰিপুৰাৰ আদালতত হাজিৰ কৰাই গুৱাহাটীলৈ লৈ অনা হয় আৰু বৰ্তমান তেওঁক গুৱাহাটীৰ পল্টন বজাৰ আৰক্ষী থানাত ৰখা হৈছে আৰু যিগৰাকী মহিলাই গোটেই ঘটনাত তেওঁলোক মহিলাক নিৰ্যাতন কৰাৰ যিটো অভিযোগ আছে তাত কমল কান্তি সেন নামৰ যিজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে পশ্চিম ত্ৰিপুৰাৰ পৰা তেখেতক জেৰা কৰি থকা হৈছে আৰু জানিব পৰা মতে কাইলৈ নিৰ্যাতিত মহিলাগৰাকীয়ে তেওঁলোকে মেজিষ্ট্ৰেটৰ আগত তেওঁলোকে সাক্ষ্য প্ৰদান কৰিব গতিকে গোটেই ঘটনাটো ইতিমধ্যে চাঞ্চল্যৰ সৃষ্টি কৰিছে তিনিগৰাকীকৈ কেঞ্চাৰত আক্ৰান্ত মহিলাক যৌন নিৰ্যাতন কৰাৰ বৰ্বৰোচিত ঘটনাই সমগ্ৰ গুৱাহাটীকে জোকাৰি গৈছে আৰু এনেকুৱা এটা ধৰণৰ যিটো ঘটনা যিটো ভাষা বৰ্ণনা কৰাৰ ভাষা নাই আচলতে আৰু এই যিহেতু বৰ্তমান অভিযুক্তজনক যিজন মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰা হৈছে তেখেতক আৰক্ষীয়ে ইতিমধ্যে জেৰা অব্যাহত ৰাখিছে লক্ষণীয়ভাৱে কমল কান্তি সেন নামৰ যিজন যুৱক তেওঁ কিন্তু 8 তাৰিখে হস্পিটেলত বি বৰুৱা কেন্সাৰ হস্পিটেল কৰ্তৃপক্ষক তেওঁ পদত্যাগ পত্ৰ তেওঁ দাখিল কৰি তেওঁ ত্ৰিপুৰালৈ গুচি গৈছিল গতিকে তেওঁ আই চি ইউ বি বৰুৱা কেন্সাৰ হস্পিটেলৰ আই চি ইউত তেওঁ কৰ্মৰত হৈ আছিল আৰু এই যিজন যুৱক 26 বছৰীয়া যুৱক কমল কান্তি সেন নামৰ যিজন যুৱকক গ্ৰেপ্তাৰ কৰিছে এই গোটেই ঘটনাটোৱে আচলতে হস্পিটেলখনৰ ভিতৰত কেনেকুৱা ধৰণৰ ঘটনা ঘটি আছে এনেকুৱা ধৰণৰ কাণ্ড কিন্তু 10 দিনৰ পিছতে পোহৰলৈ আহিছে এই কথা নিশ্চয়কৈ মনত ৰাখিব লাগিব অগ্নিব গগৈ ধন্যবাদ জনাইছো